চাওক এতিয়া আমাৰ যিখন অসম চুক্তি আছে এতিয়া অসম চুক্তিৰ ৫ নং দফা অনুযায়ী যিসকল অসমত অনুপ্ৰৱেশকাৰী ব্যক্তি আছে বিদেশী আছে সেইসকলক চিনাক্তকৰণ কৰি সেইসকলক আমি যিসকল বিদেশী বহিষ্কাৰ কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ বা তেনেধৰণে সেই চুক্তিত সন্নিৱিষ্ট আছিল। এতিয়া দেখা গৈছে যে ১,৬৫,৯৯২ গৰাকী অনুপ্ৰৱেশকাৰী বিদেশী বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে আৰু তাৰে প্ৰায় ৩০,১১৫ গৰাকী বহিষ্কাৰ কৰা বুলি কৈছে। গতিকে মোৰ প্ৰশ্নটো হ'ল যে বাকী যিখিনি বিদেশী আছে যিখিনি ইতিমধ্যে বিদেশী বুলি চিনাক্ত হৈছে ৩০,১১৫ গৰাকীৰ বাহিৰেও আৰু বহু বিদেশী চিনাক্তকৰণ হৈ আছে। গতিকে সেই সমুদায় বিদেশী যাতে আমাৰ ইয়াৰ পৰা অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে যাতে চৰকাৰে ব্যৱস্থা লয় তাৰ বাবে আমি ইতিমধ্যে দাবী জনাইছোঁ। নাই এতিয়াও আমাৰ বৰ্তমানৰ শ্ৰীভূমি জিলাৰ কুচিয়াৰাৰ প্ৰায় 4.35 কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে। সেইখিনি কিবা আমাৰ এই বৰ্ডাৰ গাৰ্ড বাংলাদেশ তেওঁলোকে সেইখিনিত মানে কাটা তাঁৰ দিয়াৰ বা চিল কৰাৰ ক্ষেত্ৰত অলপ বাধা আৰোপ কৰিছে কাৰণ তাত ভাৰতীয় নাগৰিক আছে। কিন্তু মোৰ প্ৰশ্নটো হৈছে যে যিখিনি 4.35 কিলোমিটাৰ যি উন্মুক্ত হৈ আছে সেইখিনি ইমিডিয়েট ভাৰত চৰকাৰৰ লগত কথা পাতি মানে সেইখিনিও যাতে সম্পূৰ্ণভাৱে চিল কৰা যায় তাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে যাতে 100% আমাৰ বৰ্ডাৰটো চিল হ'ব। সুপ্ৰিম কোৰ্টেও চৰকাৰক ভৎসনা কৰিছে, কৈছে যে ডিটেনশ্যন কেম্পত চিনাক্ত হোৱা বিদেশীক ৰাখি পেলাই আতিথ্য দিয়াতকৈ পঠিয়াই দিব লাগে, কিন্তু চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই। নাই সেইটোতো হয়েই, যিবিলাক বিদেশী বুলি চিনাক্তকৰণ কৰা হৈছে এইবিলাক ডিটেনশ্যন কেম্পত ৰখাৰ কোনো যুক্তি নাই। গতিকে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি ভাৰত চৰকাৰে বাংলাদেশৰ লগত আলোচনা কৰি যিসকল বিদেশী বাংলাদেশৰ পৰা আহিছে সেইসকলক উভতাই পঠিয়াব লাগে। তাত কোনো প্ৰশ্ন আহিব নালাগে, ইয়াত থকাৰ কোনো ব্যৱস্থা ৰাজকোষৰ ধন গৈ আছে। গতিকে সেইটো ক্ষেত্ৰত মোৰো দ্বিমত নাই, সেইখিনি ইমিডিয়েট ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।